নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছো মূলভাৱ জিকিৰৰ গতিকে তোমালোকে নিশ্চয় ভিডিঅটো সম্পূৰ্ণৰূপে চাবা আৰু যদি উপকৃত হোৱা নিশ্চয় এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা জিকিৰ আজান ফকিৰ পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য আৰু আধ্যাত্মিক সত্য প্ৰকাশ কৰাই এই জিকিৰটিৰ মূল লক্ষ্য বা মূলভাৱ ইয়াত কবিয়ে উল্লেখ কৰিছে যে যিদৰে পানীত থাকিও পিয়াসত আতুৰ হোৱা বা জুইৰ কাষত থাকিও জাৰত কপাৰ কোনো যুক্তি নাই ঠিক তেনেদৰে বিচাৰ কৰিব জানিলে পৰমেশ্বৰ বা খুদাৰ ৰসুলক প্ৰতিজন বিশ্বাসী মানুহৰ অন্তৰতে বিচাৰি পোৱা যায় মানুহে ভগৱানক মক্কা বা অন্য তীৰ্থস্থানত বিচাৰি ফুৰে যদিও মানুহৰ মায়ামোহে সেই আধ্যাত্মিক পথত বাধাৰ সৃষ্টি কৰে কবিয়ে মানুহৰ দেহটোক এটা সজা আৰু আত্মা বা জীৱটোক এটা মইনাই চৰাইৰ লগত তুলনা কৰিছে এই চৰাইটিয়ে অৰ্থাৎ জীৱাত্মাই এদিন মায়ামোহৰ সজা ভাঙি পাৰ হৈ যাবই লাগিব আৰু তেতিয়া এই নশ্বৰ দেহটোৰ কোনো মূল্য নাথাকিব সেয়েহে জীৱনৰ ক্ষণস্থায়িত্বৰ কথা উপলব্ধি কৰি অহংকাৰ ত্যাগ কৰিবলৈ আৰু আল্লাহৰ নাম স্মৰণ কৰি মুক্তিৰ পথ বিচাৰিবলৈ কবিয়ে ইয়াৰ জৰিয়তে শিক্ষা দিছে বা কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল জিকিৰৰ মূলভাৱ ইমানেই আছিলে গতিকে তোমালোকে এনেদৰে লিখি ল'বা মূলভাৱটো ঠিক আছে আৰু তোমালোকে পৰাপক্ষত চেষ্টা কৰিবা ইয়াত যিখিনি লিখিছোঁ তাৰ পৰা বুজি লৈ পিনি নিজে লিখিবৰ কাৰণে গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদিহে উপকৃত হৈছা তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় এটা লাইক কৰি দিবা লগতে চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা বৰ্তমানলৈকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা